নমস্কাৰ। বেদিক এষ্ট্ৰলজি আছামৰ সকলো বন্ধু-বান্ধৱীলৈ মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। বন্ধু-বান্ধৱীসকল, আজিকালি যিকোনো ব্যৱসায় অথবা নতুন প্ৰতিষ্ঠান এটা সফলতা পাবলৈ হ'লে যথেষ্ট কষ্ট কৰিবলগীয়া হয়। সকলো ক্ষেত্ৰতে মাত্ৰ প্ৰতিযোগিতা, প্ৰতিদ্বন্দ্বী, আৰু সেইকাৰণে কোনো কোম্পানী বা ব্যৱসায় প্ৰতিষ্ঠান এটা আৰম্ভ কৰোঁতে সেই স্থানখিনি বাস্তুৰ সূত্ৰ প্ৰয়োগ কৰাটো নিতান্তই প্ৰয়োজনীয়। ব্যৱসায় প্ৰতিষ্ঠান বা অফিচ ৰুমটোৰ সাজ-সজ্জা বাস্তু অনুযায়ী নিৰ্মাণ কৰিব লাগে, আৰু যি প্ৰতিষ্ঠানত বাস্তু অনুযায়ী নাথাকে সেই প্ৰতিষ্ঠান বা কৰ্মস্থান বা অফিচ সকলো কাৰ্যতে দক্ষতাত বাধা আহে। যি প্ৰতিষ্ঠান বা দোকানেই হওক বা অফিচেই হওক, সেই প্ৰতিষ্ঠান যদি বাস্তুসন্মত নহয় তেতিয়াহ'লে তাত কৰ্মচাৰীসকল যিখিনিয়ে কাম কৰে তেওঁলোকৰ কাৰ্য দক্ষতাত বাধা আহে। কৰ্মচাৰীসকল শান্তিত নাথাকে আৰু নিজৰ মাজতে কাজিয়া পেচাল, হিংসা ভাৱ ইত্যাদি কৰি নিজকে নিজে অন্যায়ো কৰিবলৈ আৰম্ভ কৰি দিয়ে, আৰু কৰ্মচাৰীসকলৰ শাৰীৰিক সমস্যা তথা মালিকৰো সমস্যা হ'বলৈ ধৰে, উন্নতিত বাধা। কিন্তু বাস্তুসূত্ৰ অনুযায়ী যদি নিৰ্মিত কৰা হয় এটা অফিচ বা এটা ব্যৱসায় প্ৰতিষ্ঠান বা এটা ফেক্টৰী, তেনেহ'লে এই ধৰণৰ সমস্যা কম হয়। আৰু ব্যৱসায়ৰ ক্ষেত্ৰত এইটো অতি জৰুৰী যে বাস্তুসন্মতভাৱে অফিচটো নিৰ্মাণ কৰাটো। কৰ্মচাৰীসকলৰ মানসিক চাপৰ পৰা মুক্ত হৈ থাকে, প্ৰসন্ন মনে থাকিব পাৰে যদি বাস্তুসূত্ৰ প্ৰয়োগ কৰা হয়। আৰু কৰ্মচাৰীসকলৰ কাৰ্য কৰাৰ যি সফলতা বা দক্ষতা বৃদ্ধি পায়। সকলো কৰ্মচাৰীয়ে মিলা মিছা বুজাবুজিৰ দ্বাৰা নিজৰ কাৰ্য কৰি যায়, যিটো কাৰণে সেই অফিচটোৰ কৰ্মদক্ষতাৰ ফলত সক্ৰিয় হৈ উঠে বা লাভৱান হ'ব পাৰে মালিক, আৰু শান্তি অনুভৱ কৰে। ফলত ব্যৱসায়ত লাভ হোৱাৰ লগে লগে কৰ্মচাৰীসকলৰো পদোন্নতিৰ লাভ হয়। গতিকে চাওঁ আহকচোন বাস্তুসূত্ৰ অনুযায়ী কিদৰে আমাৰ অফিচটো নিৰ্মাণ কৰিব পাৰি। প্ৰথম কথা, অফিচ বা দোকান প্ৰতিষ্ঠান যিয়েই নহওক কিয় উত্তৰ পূব কোণটো দ বা কোণটো কটা গোলাকাৰ এনেধৰণৰ হ'ব নালাগে, আৰু এনেধৰণৰ হ'লে বাস্তুদোষ উৎপন্ন হ'ব, আৰু এনে ক্ষেত্ৰত কাৰ্যালয়ত সঞ্চালিত গতিবিধি সকলো ক্ষেত্ৰতে বাধা আহিব পাৰে। দ্বিতীয়তে আমি চাব লাগিব যে অফিচটোৰ ভিতৰলৈ সোমাই যাওঁতে যিখন মুখ্য দুৱাৰ, সেই মুখ্য দুৱাৰখন বা অফিচটোৰ ভিতৰত যিবিলাক মেনেজাৰৰ ৰুম, মালিকৰ ৰুম, এনেধৰণৰ ৰুমবিলাক আছে, সেই ৰুমবিলাকৰ দুৱাৰকেইখন কেনেধৰণৰ আছে এই বস্তুটো যথেষ্ট গুৰুত্বপূৰ্ণ। আমি চাব লাগিব যে ৰুমবিলাকৰ বা অফিচটোৰেই যদি পূবৰ উত্তৰ পূব, পূৰ্ব ঈশান, বা দক্ষিণৰ দক্ষিণ পূব, বা পশ্চিমৰ উত্তৰ পশ্চিম, বা উত্তৰৰ উত্তৰ পূব অংশত যদি হয় তেতিয়াহ'লে সেই দুৱাৰবিলাক শুভ হ'ব। আৰু যদিহে ৰুমবোৰৰ দুৱাৰ যদি পূবৰ দক্ষিণ পূব বা দক্ষিণৰ দক্ষিণ পশ্চিম বা পশ্চিমৰ উত্তৰ পশ্চিম বা উত্তৰৰ উত্তৰ পশ্চিমত থাকে, তেনেহ'লে সেই প্ৰতিষ্ঠানটোত সফলতা পাবলৈ যথেষ্ট সমস্যাৰ সন্মুখীন হ'ব লাগে। আৰু তৃতীয়তে আৰু এটা কথা আহে যে অফিচৰ ফ্ল'ৰ যিটো আমাৰ মজিয়াখন সদায় সমান হ'ব লাগে। কেতিয়াবা কি হয়, ৰুমৰ ডিজাইন বনাবৰ কাৰণে এটা ৰুম তলত বা এটা ৰুম ওপৰত এনেধৰণৰ বনায়, এনেধৰণৰ হ'লেও কিছু বাস্তুদোষ উৎপন্ন হয়। ফ্ল'ৰৰ অৰ্থাৎ মজিয়াখনৰ সদায় উচ্চ নিচ হ'ব নালাগে। অফিচৰ উত্তৰ দিশটো বা উত্তৰ পূব দিশটো বা পূব দিশটো যদি দক্ষিণ দিশ বা নৈಋত্য দিশত আৰু পশ্চিম দিশৰ তুলনাত অলপ যদি চাপৰ হয় তেনেহ'লে কিন্তু শুভ মনা যায়। আৰু উত্তৰ বা ঈশান কোণ বা পূব দিশ যদি ওখ হয় তেনেহ'লে লোকচান নিশ্চিত, সেই অফিচত উন্নতি হ'ব নোৱাৰে বা সেই প্ৰতিষ্ঠানটোৰ উন্নতি নহয়। তৃতীয়তে, অফিচৰ বাহিৰত থকা যিখন চাইনবোৰ্ড কাঠ, প্লাষ্টিক বা যিকোনো ধাতুৰে যদি সুন্দৰকৈ নিৰ্মাণ কৰা হয় তেনেহ'লে সেইফালে অহা যোৱা ব্যক্তিৰ চকুত পৰে, আৰু আকৰ্ষণীয় চাইনবোৰ্ডেও প্ৰসিদ্ধি লাভ কৰে এটা প্ৰতিষ্ঠানত। কিন্তু নীলা, ক'লা বা ছাই বৰণৰ ৰং কেতিয়াও ব্যৱহাৰ কৰিব নালাগে। সন্মুখত ৰঙা বা কেশৰৰ ৰং বা পাতল হালধীয়া ৰং ব্যৱহাৰ কৰিব পাৰে। অফিচৰ মুখ্য দুৱাৰৰ সন্মুখত কেতিয়াও নীলা, ক'লা বা ছাই ৰং ব্যৱহাৰ কৰিব নালাগে। পঞ্চমতে, অফিচৰ ৰুমবোৰ সদায় বৰ্গাকৃতিৰ বা আয়তাকৃতিৰ হ'ব লাগে। দুৱাৰৰ ঠিক সন্মুখত
টেবুল ৰাখিব নালাগে বা চকী টেবুল এইদৰে ৰাখিব লাগে যাতে চকীত বহি থকা ব্যক্তিজনে বাহিৰৰ দৰ্জাখনৰ সন্মুখত কোনোবা আহিলে প্ৰত্যক্ষ কৰিব পাৰে ভালদৰে। ষষ্ঠতে অফিচৰ ভিতৰৰ যিটো টেবুল থাকে সেই টেবুলখন সদায় আয়তাকাৰ বা বৰ্গাকাৰ হ'ব লাগে আৰু অষ্টভুজ যিটো আপোনাৰ অষ্টভুজ মানে 8টা কোণ থকা তেনেকুৱা ধৰণৰ হ'লেও কিন্তু শুভ মনা হয়। টেবুলখন ৰুমটোতকৈ একেবাৰে সৰু হ'ব নালাগে, তেনেহ'লে যদি সৰু হয় তেতিয়াহ'লে আত্মবিশ্বাস কমিব আৰু বেছি ডাঙৰ হ'লে কিন্তু ভাগৰ অনুভৱ কৰিব। গতিকে এইটো দিশলৈ মন কৰিব লগা হয় আৰু এজন ব্যক্তি তাত কৰ্মচাৰীসকল এজন অফিচাৰ যেতিয়া ভাগৰুৱা হ'ব বা তেওঁ যদি আত্মবিশ্বাস কমি যায় তেতিয়াহ'লে উন্নতিত হেঙাৰ আহিব। সপ্তমতে যদি অফিচত ফাইল ৰাখিব পৰা পৃথক ৰুম আছে তেনেহ'লে এই ৰুমটো সদায় নৈಋত্য কোণত হ'ব লাগে, ছাউথ ৱেষ্টত। নৈಋত্যত হ'লে বা দক্ষিণ অথবা পশ্চিমৰ ফালে হ'লেও বনাব পৰা যায়। অফিচৰ ৰুমত কম্পিউটাৰ সদায় পূবফালে কিন্তু নাৰাখিব আৰু ছাৰ্ভাৰ ৰুমটো সদায় নৈಋত্য কোণত ৰাখিব লাগে। অফিচৰ ষ্টাফৰ কাৰণে ৰেষ্ট ৰুম বায়ৱ কোণত হ'ব লাগে আৰু খোৱা পানী বা ৱাটাৰ কুলাৰ উত্তৰ পূবত ৰাখিব পাৰে। পাকঘৰ বা পেণ্ট্ৰি উত্তৰ দিশতো ৰাখিব পাৰে অথবা আগ্নেয় কোণত ৰাখিব পাৰে বা পশ্চিমৰ মধ্যস্থানতো পাকঘৰ পেণ্ট্ৰি আদি ৰাখিব পৰা হয়। আৰু মাৰ্কেটিং বা যিসকল মাৰ্কেটিঙত আছে বা যিসকল চেলছত আছে তেনেধৰণৰ কৰ্মচাৰীসকলৰ ৰুম সদায় বায়ৱ কোণত হ'ব লাগে, তেতিয়া তেওঁলোক এক্টিভ হৈ থাকে, সক্ৰিয় হৈ থাকে। আৰু যিবিলাক একাউণ্ট অফিচ বা একাউণ্টৰ কাৰণে যিবিলাক টকা পইচা লেনদেন কৰে সেই ৰুমৰ যিসকল কৰ্মচাৰী আছে তেওঁলোকৰ সেই ৰুমটো হ'ব লাগে উত্তৰ দিশত। উত্তৰ দিশটো হ'ল কুবেৰ আৰু লক্ষ্মীৰ স্থান আৰু যাতে মুখ্য দুৱাৰত প্ৰৱেশ কৰাৰ লগে লগেই যিকোনো ব্যক্তিৰ ওপৰত সম্পূৰ্ণ দৃষ্টি ৰাখিব পাৰে এনেধৰণৰ ৰাখিব লাগে চকীখন। আৰু মেনেজিং ডিৰেক্টৰ যিজন অফিচটোৰ সকলোতকৈ ভাৰী বা সকলোতকৈ ডাঙৰ বছ, তেওঁৰ কক্ষটো যদি শৌচালয় থাকে তেনেহ'লে এটা কথা মন দিব লাগিব যাতে উত্তৰ পূব কোণত ভুলতো নাথাকে শৌচালয়। তেখেতৰ ৰুমটো সদায় পশ্চিমত হ'ব লাগে আৰু উত্তৰ পশ্চিম বা পশ্চিমৰ উত্তৰ পশ্চিমতো শৌচালয় থাকিব পাৰে যদি তেওঁলোকৰ এটেচ শৌচালয় ৰাখে। অফিচ বা কোনো প্ৰতিষ্ঠানত বা ব্যৱসায় প্ৰতিষ্ঠানত যদি পৰ্দা ব্যৱহাৰ কৰা হয় বেৰসমূহত, সেই পৰ্দাসমূহৰ ৰং সদায় পাতল হ'ব লাগে। সাধাৰণতে বগা হ'লে ভাল বা পাতল হালধীয়া হ'লেও ভাল, তেতিয়া কৰ্মচাৰীসকলৰ মনত শান্তি আহে। সাধাৰণতে এনেধৰণৰ পাতল ৰং যথেষ্ট শুভ হয়। আৰু অফিচৰ পৰ্দা বা ৱালবোৰত যাতে কোনো ডুবিত সূৰ্যৰ তেনেকুৱা ফটো নাথাকে বা চিত্ৰ নাথাকে বা ৰৈ থকা পানী পুখুৰী এনেধৰণৰ চিত্ৰ যাতে নাথাকে বা হিংসুক জীৱ জন্তুৰ ছবিও থাকিব নালাগে আৰু উদাসী চিত্ৰ ৱালবিলাকত থাকিব নালাগে, বেৰবিলাকত এনেধৰণৰ উদাস মনত বহি থকা বা এনেকুৱা ধৰণৰ চিত্ৰ ৰখাটো অশুভ হয়। বা কন্দন কৰি থকা ডুবি যোৱা জাহাজ নাও আৰু ছবি এনেধৰণৰ মূৰ্তিও ৰাখিব নালাগে বা কৰ্মচাৰীসকলৰ আশা নিৰাশা উৎপন্ন কৰে। গতিকে দোকান বা ব্যৱসায় প্ৰতিষ্ঠান এটা বা এটা অফিচ যদি আপোনালোকে এইদৰে বাস্তুৰ সূত্ৰ প্ৰয়োগৰ দ্বাৰা নিৰ্মাণ কৰি উলিয়ায় তেতিয়াহ'লে নিশ্চয় আপোনালোকে ব্যৱসায়ত সফলতা পাবই। ধন্যবাদ।